হেল্ল' ফ্ৰেণ্ডছ, আজি মই ওলাই আহিলোঁ ঘৰৰ পৰাই আৰু আহি বৰ্তমান মই যাই আছোঁ ফ্লিপকাৰ্ট মিনিটছ অফিচলৈ আৰু যাই কিনে তাত অৰ্ডাৰ একচেপ্ট কৰিম। কিমান সময়ৰ ভিতৰত লাগে বা কেতিয়া আজিৰ দিনটোত পাৰ্চেল মই ডেলিভাৰ কৰোঁ আৰু কিমান আৰ্নিং হয় মই আপোনালোকক দেখুৱাম। যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পায় তেনেহ'লে প্লিজ লাইক কৰি দিব আৰু কমেণ্ট কৰি দিব। এতিয়া বৰ্তমান মই আছোঁ স্কুটিত আৰু যাই আছোঁ বৰ্তমান আৰু মই ৰাতিপুৱাই পুৱাই আহি সোমালোঁ ষ্টৰত, মানে ফ্লিপকাৰ্ট মিনিটছ হাবত। আৰু পুৱাই আহিয়ে প্ৰথমতে অনলাইন হ'লোঁ, মানে আমাৰ ভাষাত আমি চেক ইন হোৱা বুলিও কওঁ। তাৰপিছত আমি ৱেইট কৰি আছোঁ যেতিয়া পাৰ্চেল লাগে, তাৰপিছত আমি পাৰ্চেলবিলাক ডেলিভাৰ কৰিম। আৰু অলপ সময় ৱেইট কৰাৰ পিছতেই অৰ্ডাৰ একচেপ্ট কৰিলোঁ। অৰ্ডাৰ আহিল আৰু এতিয়া লৈ কিনে ডেলিভাৰ কৰিম। এনেকুৱাকৈ আমি পুৱাৰ পৰা সন্ধিয়ালৈকে আমি ডেলিভাৰ কৰি থাকোঁ বা পাৰ্চেল লৈ যাই থাকোঁ। আৰু আপোনালোকে যদি ফ্লিপকাৰ্ট মিনিটছত অৰ্ডাৰ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে আৰু অতি কম সময়ৰ ভিতৰত আপোনালোকে ডেলিভাৰ পাই যাব। আৰু এনেকুৱাকৈ মই পাৰ্চেল পুৱাৰ পৰা সন্ধিয়ালৈকে পাৰ্চেল ডেলিভাৰ কৰিলোঁ। শেষত লাষ্ট পাৰ্চেলটো এনেকুৱা হ'ল যে আমাৰ ঘৰতে লাগি গ'ল। একচেপ্ট ময়ো কৰিলোঁ, তাৰপিছত ঘৰত গৈ কিনে মই ডেলিভাৰ কৰিলোঁ। আৰু শেষত মই আপোনালোক দেখুৱাইছোঁ মই কিমান টকা ইনকাম কৰিলোঁ বা কিমানটা পাৰ্চেল আজি কমপ্লিট কৰিলোঁ। আৰু যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কৰি দিব।